সঁচাকৈ আমি আহি আজি ৭৬ বৰ্ষ আমি অতিক্ৰম কৰিছোঁ। ভাৰতবৰ্ষৰ যি মহান স্বাধীনতা সংগ্ৰামীসকলৰ বলিদান আৰু আত্মত্যাগৰ ফলত ভাৰতবৰ্ষৰ আজি যিসকল সংগ্ৰামী নেতাৰ বহু আশা সুবিধা ভাৰতবৰ্ষ পৰিচালনা কৰিবৰ কাৰণে এখন সংবিধান লাগে বুলি অনুভৱ কৰিছিল। ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত 1950 চনৰ 26 জানুৱাৰী দিনটোত আজি ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি সংবিধান ৰচনা হ'ল আৰু সেই সংবিধানখন বলবৎ হৈছিল আৰু সেই সংবিধানৰ ভিত্তিত আমি আজি ভাৰতবৰ্ষক এক শক্তিশালী দেশ হিচাপে আৰু আমাৰ প্ৰশাসন যন্ত্ৰক সুন্দৰকৈ এখন শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি তেখেতসকলে সৃষ্টি কৰি থৈ গ'ল, সেই সোৱাদতে আমি আজি তিৱা ছাত্ৰ পৰিষদেও ৭৬ সংখ্যক গণৰাজ্য দিৱসকে আমি উদযাপন কৰিছোঁ। আৰু এই উদযাপনস্থলীত আমাৰ সন্মানীয় তিৱা ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, সন্মানীয় কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছং, আমাৰ সদস্য মোহন সেনাপতি ডাঙৰীয়াৰ লগতে পৰিষদৰ সকলো সদস্যই সুন্দৰকৈ আজি ইয়াত সমবেত হৈ কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত যি একাগ্ৰতা দেখালে তাৰ বাবে সকলোলৈকে মই মোৰ তৰফৰ পৰা আজি এই গণৰাজ্য উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। আৰু আশা ৰাখিছোঁ তিৱা ছাত্ৰ পৰিষদৰ জৰিয়তে যি আমি তিৱা ছাত্ৰ পৰিষদৰ অঞ্চলত আমি উন্নয়ন বিকাশ কৰাৰ ক্ষেত্ৰত আমাৰ ভাষা কলা কৃষ্টি জীয়াই ৰখাৰ ক্ষেত্ৰত তিৱা ছাত্ৰ পৰিষদক যি ক্ষমতা দিছে অসম চৰকাৰে, সেই ক্ষমতাক আমি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে আমি সংকল্পবদ্ধ হওঁ, তাৰে আজি আমি সকলোৱে আজি সংকল্পবদ্ধ হৈছোঁ। আৰু তিৱা ছাত্ৰ পৰিষদৰ যিহেতুকে আমি অন্তিমটো বৰ্ষত আছোঁ, অহা বছৰ আমাৰ তিৱা ছাত্ৰ পৰিষদৰ নিৰ্বাচন হ'ব, গতিকে আমি সকলোৱে আগৰ যি কাউন্সিল আছিল সেই কাউন্সিলত যি কেছ মামলা কিবা কিবি হৈছিল সেইবোৰ আমি সকলো পৰিহাৰ কৰি সকলো সদস্যই আমি একত্ৰাৰে তিৱা ছাত্ৰ পৰিষদক এখন শক্তিশালী তিৱা ছাত্ৰ পৰিষদ গঠনৰ ক্ষেত্ৰত আমি যি আজি আমি কাম কৰিছোঁ, সন্মানীয় তিৱা ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ নেতৃত্বত এখন শক্তিশালী তিৱা ছাত্ৰ পৰিষদ আজি আমি পাইছোঁ আৰু সকলো সমষ্টিতে সমন্বয়ন হৈছে বুলি আমি সকলোৱে বিশ্বাস কৰিছোঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনতো আমি তিৱা ছাত্ৰ পৰিষদে এক সুন্দৰ বাৰ্তা তিৱা জাতি বুলি নহয়, তিৱা ছাত্ৰ পৰিষদৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠীক আমি দিব পাৰোঁ। সেইখিনি মোৰ তৰফৰ পৰা